নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া ৰাতিপুৱা ভাবিলোঁ আজি ব্লগ এটা আৰম্ভ কৰোঁ। আজি ৰাতিপুৱাৰ পৰা দিনটো কি কৰোঁ আহকচোন চাওঁ। এতিয়া মই এয়া চাহ খাইছোঁ। মগটো চিনি পায় নহয়, সেইটোতে খাওঁ আৰু। চাই থাকোঁ আহক। এয়া মই ল'ৰাটোৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি কৰিছোঁ। সি কামলৈ যাবলৈ ওলাইছে। এয়া মুছলি দিলোঁ, ইয়াত চকু অকণমান দিছোঁ, বেছি নালাগে, মুড়িও দিলোঁ। মেৰিগ'ল্ড বিস্কুটো দিলোঁ 3খন। একদম সন্ধিয়া আহে ন, দুপৰীয়া কিবা খায়। তাৰপৰা এয়া গাখীৰ দি তাক ধুনীয়াকৈ 1 বাতি দিলোঁ। পূৰা কোমলাই দিছোঁ। উতলা গাখীৰ দিলে কোমলি যায়, খাবলৈ ভাল পায়। এয়া দিলোঁ, সি যাবলৈ ৰেডি হ'ল খাই মেলি। এয়া সি গ'ল ওলাই। বাইদেউ আহিলে, মোৰ সহায়িকা বাইদেউ আহিলে। এতিয়া ভিতৰলৈ আহিলোঁ। এওঁকো দি লওঁ ব্ৰেকফাষ্ট। এওঁ সেই একেই খায়, খালি গাখীৰটো কম খায়। পানী দি, উতলা পানী দিওঁ, অকণমান গাখীৰ ওপৰতে দি দিওঁ। এনেকেই খায় এওঁ। এওঁকো এই ব্ৰেকফাষ্ট দি লওঁ। এয়া দিলোঁ, এওঁ খাইছে। এতিয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি কৰোঁ। এয়া চাওকচোন, মই মটৰ তিয়াই থৈছিলোঁ ৰাতিয়ে। এতিয়া ভাবিছোঁ মটৰখিনি ধুনীয়াকৈ অকণ বনাওঁ, ঘুগুনি টাইপৰ। নিমখ দিলোঁ, মই বইল কৰি ল'ম প্ৰথমতে। হালধি অকণমানো দিলোঁ, কালাৰটো ভাল হয় বইল কৰোঁতে হালধি দিলে। তাৰপৰা বিলাহী 2টা মই তাতে দি দিম। পিঁয়াজ 2টা লৈছোঁ, পিঁয়াজ 2টা পিছত দিম। বিলাহী 2টা এয়া দি দিলোঁ। দি মই ঢাকনখন লগাই দিলোঁ। এতিয়া আহকচোন, ছোৱালীজনীয়ে আকৌ ৰুটি বৰ ভাল নাপায়, পুৰিহে ভাল পায়। মানে পুৰিকে বনাওঁ আজি। এয়া মই নিমখ দিলোঁ, আটা লৈ তাত নিমখ দি ৰিফাইন দিছোঁ, অকণমান দিছোঁ ৰিফাইন, নিদিলেও হয়। অকণমান এয়া গৰম পানী দিছোঁ কুহুমীয়া। তেতিয়া পুৰিটো খাবলৈ ভাল হয়, কোমল হয়। এয়া মোৰ খচা হৈ গ'ল। এতিয়া মোৰ মটৰো বইল হৈ গ'ল। 4টা হুইচেল মৰালোঁ, সিজি গ'ল ধুনীয়াকৈ। এতিয়া কেৰাহীত তেল দিলোঁ, তাত জিৰা দিলোঁ। জিৰা গোন্ধ হ'লে পিঁয়াজ দিলোঁ, জলকীয়াও দিলোঁ। কেঁচা জলকীয়া 2টা কাটি দিছোঁ। অকণ জ্বলা হ'লেও ভাল লাগে। এতিয়া সেই বইল কৰা বিলাহীকেইটা উলিয়াই খচি ইয়াত দি দিলোঁ। এতিয়া মই হালধি অকণমান দিছোঁ, আগতে দিয়া আছে। জলকীয়া গুড়ি দিলোঁ অকণমান জালুকৰ গুড়ি দিছোঁ, অকণমান ধনিয়া, অকণমান জিৰা গুড়ি, এনেকৈ দি পেলাই ভাল ধৰণে লৰাই ল'লোঁ। এতিয়া মটৰখিনি বইল কৰিছিলোঁ যে, সেইখিনি ইয়াতে ঢালি দিম। এতিয়া অকণ পানী মই একদম জোখত দিছিলোঁ, বৰ বেছি পিছলৈ ডাঠ হৈ যায়, সেইকাৰণে বৰ শুকুৱাই দিব নালাগে পানীটো। এয়া হৈ গ'ল। এতিয়া অকণমান গৰম মছলা ওপৰতে দি দিছোঁ চেণ্টটোৰ কাৰণে। এয়া মোৰ ঘুগুনি ৰেডি। এতিয়া মই পুৰিকেইটা বেৰি ল'ম। পুৰিকেইটা মই শ্বৰ্টকাটকৈ বেলিম। এতিয়া এটা বনাই থাকিবলৈ বৰ এলাহ লাগে। এয়া মই ৰুটি নিচিনা বেলি পেলাই 4ডোখৰ কৰি দিছোঁ। এনেকৈ বেলিলে সহজতে বহুত পুৰি বনাব পৰা যায়। এয়া চাওকচোন, কি ধুনীয়াকৈ ফুলি গৈছে।
মই প্ৰায় এনেকৈ বনাই দিওঁ, সোনকালে হৈ যায়। এতিয়া এই ৰেডি, ছোৱালীজনীয়ে মই বোলো ব্ৰেকফাষ্টটো কৰি লওঁ। এয়া ঘুগুনি কালাৰ দেখিছেনে, ইমান ধুনীয়া হৈছে। এই মই অকণ পুৰিখন খাইছোঁ, কোমল। জ্বলা হৈছে। এনেকৈ বিলাহী দুটা দি মটৰ দি এনেকৈ বনালে ভাল লাগে। প্ৰায় মানুহে বিলাহীটো নিদিয়ে, মই এনেকৈ গোটাকৈ দি দিওঁ বিলাহী। খালি অকণ জ্বলা দিওঁ। এই পুৰিটো বনাবলৈ এইকাৰণে বনাইছোঁ, বৰ সহজ। আপুনি আটা খচা, যেনেকৈ আটা খচে তেনেকৈ বনাব পাৰিব। পটাপট হয়, কাটি কাটি দিলে দেখিবলৈ ধুনীয়া হয়। মই প্ৰায় এনেকৈ বনাই দিওঁ, সোনকালে হৈ যাওঁ। কোমল হৈছে। খচতে ৰিফাইন নিদিলেও এনেকৈ ধৰণে বনাব পাৰি। মই আজি অকণমান দিছোঁ বাৰু, খুব এবাৰ দিছোঁ। এতিয়া আহিব মোৰ চাহ। মই এইটো চাহ খাম। পুৰি হওক, ৰুটি হওক, পোলা হওক, চবৰ লগতে চাহ এখন, গাখীৰ চাহ স্পেচিয়েল লাগে, খাই বহুত টেষ্ট পাওঁ। এনেধৰণে বনাই খাব, বিশেষকৈ পুৰিটো কাটি কাটি শ্বৰ্টকাট মাৰি দিব। এনেই দেৰি হ'লে ৰাতিপুৱা বৰ খৰধৰ হয়। মই ৰুটি দেৰি কাটি লোৱা হৈ যায়। এতিয়া মই ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপৰা আজি ভিডিঅ'টো ইমানতে মই সমাপ্ত কৰিলোঁ। কালিলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। বাই বাই।